আহ, এই বেগটো আচলতে কোনোবা ঠাইত ষ্টকত আছিলে কাৰণ মই MP খেলিম বুলি সেই সময়তে অৰ্ডাৰ দি দিয়া হৈছিলে ক'ৰবাত তাৰপিছততো মই টিকেটটো নাপালোঁ তো এইটো সময়ত সেইখিনি বেগ আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তাসকলে হয়তো ঘৰত থৈছিলে তেওঁলোকে হয়তো দুই এজনক দিছে চাওক যোগ্য মানে কি ধৰি লওক কোনোবা পাৰ্টি মানুহ কিবা দিয়ে তেতিয়াহ'লেতো এতিয়া আপুনি এটা গামোচা পিন্ধালে দিব লাগে নালাগে গামোচাটো যদি সেই গামোচাটোৰ দামো 500 টকা আৰু মই জনামতে বেগটো 300 টকাৰ বেগ এটা আৰু 500 টকা গামোচাটো পিন্ধাব পাৰে তেতিয়াহ'লে 300 টকাৰ বেগটো কিয় দিব নোৱাৰি এতিয়াতো আমাৰ মানুহে চক টুপি পিন্ধি আছে টুপিটো কিনোতো হয়তো 100 টকা 200 টকা খৰচ হৈ গৈছে মাফলাৰ লোৱা হৈছে মাফলাৰটো অলপ দামীয়ে মই জনামতে তাৰপিছত আমাৰ গামোচাটো আছে 300 মান টকাৰ গামোচা সেইকাৰণে এইবিলাক ইলেকশ্যন চলি থাকে সেইকাৰণে কৈছোঁ যে হয় কোনোবা যদি পইচা বিলাইছে তো অসুবিধা আছে যে পইচা বিলোৱা হৈছে আৰু মৰমত কেতিয়াবা ইলেকশ্যন কেম্পিং কৰিবলৈ যাওঁতে গাঁৱৰ মানুহ কোনোবাই হয়তো এনেকুৱা ধৰণৰ শুভাকাংক্ষী ওলায় যে চাহ তাহ তেওঁলোকে খুৱাই দিয়ে আমি প্ৰয়োজনে আমি ক'বলৈ তেওঁলোক নিজেই চাহ তাহ বনাই আনি বিস্কুট চিস্কুট দি আমাক খুৱায় তো ভাল পায় যেতিয়া তো তেনেকৈ BJPক ভাল পাইছে মই গম পাইছোঁ এতিয়া মই সেইখন মিটিঙত ছোৱালী এজনী মোৰ সেৱা কৰিব লৈছিল মই নকৰি বুলি কৈছোঁ তাৰ কাৰণটো সুধিলোঁ মই বোলে মই চাকৰি পাইছোঁ এই চৰকাৰ দিনত 1 পইচা নিদিয়াকৈ তো এইবিলাক থাকিব এইখিনি